আমাৰ প্ৰভু তথা উদ্ধাৰকৰ্তা যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ অতুল নামত দৈনিক গুটি উন্নতালৈ বিশেষ অভিনন্দন। আজি 20 জুলাই দিন শনিবাৰ 2024। আজি যি বিষয়ে আমি পাঠ কৰিম, যি বিষয়ে শিকিম, হ'ল আপুনি গম পাব। আহক আমি চাওঁ পবিত্ৰ শাস্ত্ৰ ইয়াৰ বিষয়ে কি কয়। আমি পাঠ কৰিম মথিয়ে লিখা 7 অধ্যায় 16 পদ। আহক আমি পাঠ কৰোঁ। সিহঁতৰ জীৱনৰ ফলৰ দৰে তোমালোকে সিহঁতক চিনি পাবা। মানুহে জানো কাঁইটীয়া জোপোহাৰ মাজৰ পৰা আঙ্গুৰ ফল বা কাঁইট গছৰ পৰা ডিমৰু ফল পাব পাৰে? প্ৰভু যীশুখ্ৰীষ্টই মিছা ভাৱবাদীসকলক কেনেকৈ চিনি পাব পাৰে সেই বিষয়ে প্ৰচাৰ কৰাৰ সময়ত মানুহৰ লগত এটা মহান সত্যৰ বিষয়ে ভাগ কৰিছিল। সেই সত্যটো হ'ল আপুনি তেওঁলোকক তেওঁলোকৰ ফলৰ দ্বাৰা চিনি পাব। যেতিয়া প্ৰকৃত ভাৱবাদী থাকে তেতিয়া মিছা ভাৱবাদী থকাটো নিশ্চিত। তোমাৰ পহু থাকিব য'ত ছাগলী আছে, গৌৰৱময় স্বৰ্গদূত থকাৰ সময়ত চৈতানে নিজকে পোহৰ দূতৰ বেশত ল'ব। আমি কেনেকৈ পাৰ্থক্য ৰাখোঁ? যদি বাহ্যিকভাৱে ইহঁতৰ চেহেৰা একে হ'ব পাৰে, তথাপি আমি ইহঁতক ফলৰ দ্বাৰা সিহঁতক চিনি পাব পাৰোঁ। বাগথান নামৰ কাঁইটীয়া গছ এবিধ আঙুৰৰ দৰে ফল উৎপন্ন কৰে। যদি দুয়োটা দেখাত একে তথাপিও ফলৰ সোৱাদ ল'লে আঙুৰৰ মিঠতা জানিব পৰা যায়। ঠিক তেনেদৰে ইজৰাইলৰ থকাত থকা কাঁইটবোৰৰ ডুমুৰ দৰে দেখাত এক প্ৰকাৰ ফল উৎপন্ন, কিন্তু সোৱাদ ল'লে আমি সেইটো আৰু ডিমৰুৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পাম। বাহিৰৰ পৰা দেখাত একে হ'লেও ইয়াৰ ফলৰ সোৱাদ ল'লে আমি পাৰ্থক্যটো জানিব পাৰোঁ। বেয়াৰ পৰা কেতিয়াও ভালৰ উন্মেষ নহ'ব। জলপান গছত কেতিয়াও ডিমৰু গজে, কুঁহিয়াৰ পৰা আঙুৰ ছিঙিব নোৱাৰে। উদ্ভিদৰ স্বৰূপ ইয়াৰ ফলৰ জৰিয়তে স্পষ্টকৈ বুজিব পাৰি। গ্ৰীক ভাষাৰ পৰা এটা প্ৰবাদ আছে, ফলবোৰ শিপাৰ দৰে। আমি আত্মাক কেনেকৈ বিবেচনা কৰোঁ? ঈশ্বৰৰ অভিষিক্ত আৰু ঈশ্বৰৰ দাস হোৱাৰ অভিনয় কৰা ভণ্ডৰ মাজৰ পাৰ্থক্য কেনেকৈ জানিব? ইহঁতৰ ফলৰ দ্বাৰা এই কথা জানিব পাৰি। মানুহে অলপ সময়ৰ বাবেহে প্ৰতাৰণা কৰিব পাৰে আৰু তেওঁৰ প্ৰকৃত স্বৰূপ অতি সোনকালে তেওঁৰ ফলৰ জৰিয়তে প্ৰকাশ পাব। আপুনি কেৱল মিছা ভাৱবাদী আৰু মিছা মন্ত্ৰীসকলৰ মাজত স্বাৰ্থপৰতা পাব। তেওঁ কেৱল নিজৰ লাভৰ বাবে নিজৰ জাকটো পৰিচালনা কৰিব আৰু কেতিয়াও নিজৰ ভেড়াৰ বাবে নিজৰ প্ৰাণ নিদিয়ে। প্ৰভু যীশুখ্ৰীষ্টৰ দিনত বহুতো ফৰাচী সদুকায় আৰু লিখক আছে। তেওঁলোকে শাস্ত্ৰৰ জ্ঞানৰ পৰাই মহান দৰ্শনৰ কথা কৈ থকাৰ সময়ত তেওঁলোকৰ কৰ্মবোৰ ইমান স্বাৰ্থপৰ আছিল। তেওঁলোকে প্ৰভুৰ বাবে আধ্যাত্মিক ফল বহন কৰা নাছিল। যীশুৱে ফলৰ বিষয়ে জানিছিল, সেইবাবে তেওঁ সেইবোৰক বগা আৰু সমাধি বুলি অভিহিত কৰিছিল আৰু ভেড়াৰ কাপোৰ পিন্ধা পহু বুলি কৈছিল। ঈশ্বৰৰ সন্তানসকল খন্তেক সময়ৰ বাবে নিজকে পৰীক্ষা কৰক। আপুনি আপোনাৰ মাজত থকা ফলবোৰ দেখিছেনে? আপোনাৰ খ্ৰীষ্টৰ স্বভাৱ আছেনে? মন কৰিবলগীয়া ধ্যান কৰা সন্ধিয়াৰ বাবে যি পাঠ, হ'ল ইফিছিয়া 5 অধ্যায় 9 পদ আৰু 10 পদ। আহক আমি পাঠ কৰোঁ। কাৰণ সকলো মংগলভাৱ, ধাৰ্মিকতাৰ সত্যতা হৈছে পোহৰৰ ফল। ইয়াৰ দ্বাৰা আপোনালোকে প্ৰভুৰ সন্তোষজনক কি এই বিষয়ে বিবেচনা কৰি নিৰ্ণয় কৰিব পাৰিব। আজি পবিত্ৰ বাক্য পঢ়াৰ যোগেদি প্ৰভু যীশুৱে পৰোঁতা উন্তা সকলো প্ৰতি চৰসীমা আশীৰ্বাদ আজি পেলাই সদাসৰ্বদা কাললৈকে সকলো কথা ধন্যবাদ। আমেন।